নগাঁৱৰ ৬১ নং ৰহা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী সুৰজিৎ দাসৰ প্ৰতিক্ৰিয়া ২০২৬ বিধানসভা নিৰ্বাচনত এইবাৰো ৰহা বিধানসভা সমষ্টিত কংগ্ৰেছৰ পতাকা উৰিব। বিশ্বাসঘাতক শশীকান্ত দাস ফেক্টৰ নহয় ৰহাত। টিকটৰ বাবে হাইকমাণ্ডে সুৰজিৎ দাসক যোগ্য বুলি বিবেচনা কৰিব। টিকট যোনেই নাপাওক কিয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত খামখিয়ালি কেতিয়াও নহয়। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদবা লাইভ। যেহেতু নিৰ্বাচন সমাগত, আপুনি কংগ্ৰেছৰ পৰা প্ৰত্যাশী, কিমান আশা কৰিছে? কিমান আশা মানে প্ৰত্যেকজন প্ৰাৰ্থীয়ে আশা কৰিয়ে ওলাই আহে আৰু বৰ্তমান নিৰ্ভৰ কৰিব আমাৰ দলপতিসকলৰ ওপৰত আৰু হাইকমাণ্ডে কি ধৰণে কাক কোন সমষ্টিত প্ৰাৰ্থিত্ব দিয়ে তাৰ ওপৰত সকলো। ক'ৰ পৰা বিচাৰিছে? মই ৰহা সমষ্টিৰ পৰা। ৰহা সমষ্টি ইতিমধ্যে উত্তৰ গুৱাহাটীত বহুকেইজনে বিচাৰিছে, কিন্তু হয়, যদি কিবা টিকেট নাপায় আপোনালোকৰ মাজতে আকৌ অন্তঃকণ্ডলৰ কিছুমান তেনেকুৱাতো নাই। আৰু চাবলৈ যদি যায় কংগ্ৰেছ দলত তেনেকুৱা আমি দেখা নাই। ৰহা সমষ্টিত হ'ব নালাগে। আৰু ৰহা সমষ্টিত প্ৰথমৰ পৰাই যদি চাবলৈ যায়, আপুনি বহু বছৰৰ পৰা যদি আপুনি ইতিহাস চাবলৈ যায়, কংগ্ৰেছ দলটোক সমষ্টিবাসী ৰাইজে যথেষ্ট মৰম দিছে আৰু যথেষ্ট বিচাৰে, আৰু যাৰ কাৰণে নেকি ৰহা সমষ্টিত কংগ্ৰেছৰে এটা স্থান আছে বুলি আমি সকলোৱে জানো। শশীকান্ত দাস যে ৰহা পৰা জিকিছিল কংগ্ৰেছৰ পৰা, এইবাৰ তেওঁ টিকেট পোৱাৰ আশা আছে। যদি আহে তেখেতে আহক, আমিও প্ৰস্তুত হৈ আছো আৰু ৰাইজেও জানে, ৰাইজে বুজি পায়। বৰ্তমান ৰাইজ এই দিশত সকলোৱে সতৰ্ক হয় আৰু সজাগ হয়। ৰাইজে বিচাৰে এখন নতুন মুখৰ আৰু ৰাইজে বিচাৰে এটা নতুনত্ব। গতিকে ৰাইজে তাৰ প্ৰতি উত্তৰ দিব আৰু তাৰ ওপৰত আমি প্ৰাৰ্থীসকলে ক'বলগীয়া বিশেষ নাথাকে। আমাৰ কৰণীয় আছে, আমি কৰি যাম, দলৰ হৈ কাম কৰি যাম আৰু ৰাইজৰ মাজত আহিছো যেতিয়া ৰাইজে বিচাৰ কৰিব। মানে প্ৰত্যেকজন প্ৰাৰ্থীয়ে আশা কৰিয়ে ওলাই আহে আৰু বৰ্তমান নিৰ্ভৰ কৰিব আমাৰ দলপতিসকলৰ ওপৰত আৰু হাইকমাণ্ডে কি ধৰণে কাক কোন সমষ্টিত প্ৰাৰ্থিত্ব দিয়ে তাৰ ওপৰত সকলো। ক'ৰ পৰা বিচাৰিছে? মই ৰহা সমষ্টিৰ পৰা। ৰহা সমষ্টি ইতিমধ্যে উত্তৰ গুৱাহাটীত বহুকেইজনে বিচাৰিছে, কিন্তু হয়, যদি কিবা টিকেট নাপায় আপোনালোকৰ মাজতে আকৌ অন্তঃকণ্ডলৰ কিছুমান তেনেকুৱাতো নাই। আৰু চাবলৈ যদি যায় কংগ্ৰেছ দলত তেনেকুৱা আমি দেখা নাই। ৰহা সমষ্টিত হ'ব নালাগে। আৰু ৰহা সমষ্টিত প্ৰথমৰ পৰাই যদি চাবলৈ যায়, আপুনি বহু বছৰৰ পৰা যদি আপুনি ইতিহাস চাবলৈ যায়, কংগ্ৰেছ দলটোক সমষ্টিবাসী ৰাইজে যথেষ্ট মৰম দিছে আৰু যথেষ্ট বিচাৰে, আৰু যাৰ কাৰণে নেকি ৰহা সমষ্টিত কংগ্ৰেছৰে এটা স্থান আছে বুলি আমি সকলোৱে জানো। শশীকান্ত দাস যে ৰহা পৰা জিকিছিল কংগ্ৰেছৰ পৰা, এইবাৰ তেওঁ টিকেট পোৱাৰ আশা আছে। যদি আহে তেখেতে আহক, আমিও প্ৰস্তুত হৈ আছো আৰু ৰাইজেও জানে, ৰাইজে বুজি পায়। বৰ্তমান ৰাইজ এই দিশত সকলোৱে সতৰ্ক হয় আৰু সজাগ হয়। ৰাইজে বিচাৰে এখন নতুন মুখৰ আৰু ৰাইজে বিচাৰে এটা নতুনত্ব। গতিকে ৰাইজে তাৰ প্ৰতি উত্তৰ দিব আৰু তাৰ ওপৰত আমি প্ৰাৰ্থীসকলে ক'বলগীয়া বিশেষ নাথাকে। আমাৰ কৰণীয় আছে, আমি কৰি যাম, দলৰ হৈ কাম কৰি যাম আৰু ৰাইজৰ মাজত আহিছো যেতিয়া ৰাইজে বিচাৰ কৰিব।